যেহেতু চৰাইদেউলৈ বহুত দিনৰ মূৰত অহা হৈছে গতিকে ভাবিলোঁ ফেষ্টিভেলত সোমোৱাৰ আগত অকণমান মৈদামকেইটাৰ ভিতৰৰ পৰাই আহোঁগৈ। এইফালে মই 3টা টিকেট কাটি ল'লোঁ 5 টকা দি পিনে। ভাইটি গুচি গ'ল লগৰকেইটাৰ ওচৰলৈ ফেষ্টিভেলত আৰু এইফালে মা মই আৰু দেউতা সোমাই আহিলোঁ। আৰু এয়া আহি পিনে ভিতৰত দেখা পালোঁ পলি, মুন আৰু তুলুবাই। আমাৰ গাড়ীত নোযোৱা মানুহকেইজনী বোলে বেটেৰী ৰিক্সা লৈ আহি গ'ল। ফেষ্টিভেল মুঠতে চাবই। আৰু তাৰপিছত গোটেইকেইটা আগবাঢ়িলেও মৈদামৰ ভিতৰৰ ফালে বুলি। আৰু এইটো দেখিছেনে নতুনকৈ বনাইছে, বৰ ধুনীয়াকৈ বনাই দিছে। এইটো মানে ৱৰ্ল্ড হেৰিটেজ চাইট হোৱাৰ পিছত এইবিলাক নতুন কৰিলে বহুতখিনি চৰাইদেউৰ ভিতৰত। এইখিনি বাঁহেৰে ধুনীয়াকৈ বনাই দিছে, ফটো চটো ধুনীয়াকৈ মাৰিছে মানুহে। যিহেতু পিছবেলা সময় এই ঠাইখিনি বৰ ধুনীয়া হৈ গৈছে, একদম নিৰিবিলি পৰিৱেশ হৈ আছে। 4টা বাজিবলৈ হৈছে, দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। আৰু এইফালে চবেই ফটো মৰাত ব্যস্ত, তুলুবাই ফটো মাৰি মাৰি পৰি গৈছে আৰু মুন আৰু পলি দুজনী পূৰা এক্সাইটেড হৈ গৈছে একদম পূৰা ফটো মাৰি। ইহঁতক মানে ফটো আৰু ৰীল বুলি ক'লে একো নালাগে। আৰু এইফালে আমাৰ মাম্মী পাপা দুয়োটা ঘূৰি ফুৰিছে নিজৰ চব নিজৰ লগত বিজি, পূৰা ফটো মাৰিছে চবেই। আৰু 4 বজাৰ লগে লগে মৈদাম যিহেতু ক্ল'জ কৰি দিয়ে, আমি সেইকাৰণে ফটো চটো মাৰি ওলাই আহিলোঁ তাৰ পৰা। আৰু এইফালে পালোহি ফেষ্টিভেল হৈ থকা জেগা। আৰু সোমাই দেখিছে চৰাইদেউ মহোৎসৱ 2025 বুলি এখন ধুনীয়া গেটেৰে আদৰণি জনাইছে। এইফালে গেটখন সোমাই পোনপ্ৰথমে চানাৱালাবিলাক মুখতে বহি আছে। আৰু চানা দেখাৰ লগে লগে আমাৰ এইকেইজনীটো পূৰা উৎপাত, চানা খাবই, কেঁচা চানা বুলি ক'লে পাগল। আৰু দেখিছেনে ল'ৰাটোৱে চানা বনাই থাকোঁতে কিমান এফুটমান ওপৰলৈকে চানাখিনি দলিয়াই দিছে। মই যদি এনেকৈ চানা দলিয়াও এটাও কাগজত নপৰিব। আৰু এইফালে মুন পূৰা বিজি আমাৰ চানা খোৱাত, চানা খকুলি। আৰু সিহঁতক খোৱা দেখি পিনে বোলো ময়ো দে অকণমান টেষ্ট কৰি চাওঁ। কিন্তু আমাৰ মুন যিমানহে লোভনী, তাইৰ পৰা চানা লোৱা দেখি মানে একদম খঙত পূৰা গংগাটোপ হৈ গৈছে। তথাপিও কাঢ়ি আজৰি মই অকণমান তাইৰ পৰা চানা ল'লোঁ। তাৰপিছতে চানা খোৱা দেখি তাই মোক একদম পূৰা ঠেলি গটা মাৰি পঠিয়াইছে, মানে মোৰ পৰা নল'বি বুলি। চানা খাই মেলি শেষ হৈ গ'ল আৰু এতিয়া আমি সোমাই আহিলোঁ বাণিজ্য মেলাৰ ভিতৰলৈ বুলি। আৰু আমাৰ বেলেগ যিমানে যি বস্তু ওলাইছে তাত ক'তো চকু নেখান, আমি এনেই চাবলৈ আহিছোঁ। কিন্তু খোৱাটো আমাৰ মেইন, যিহেতু য'তেই খোৱা বস্তু দেখোঁ আমি তাতেই ৰখিছোঁ। বাকী আমাৰ একো কিনাৰ মতলব নাই, মুঠতে খাব লাগে। বাণিজ্য মেলাত সোমোৱা আৰম্ভ কৰিছিলোঁহে, আমাৰ মন গৈ পালেগৈ নতুন এখন দোকান। আৰু এইফালে এইবাৰ সোমাইছোঁ আমি স্পাইৰেল পটেটো। আৰু স্পাইৰেল পটেটো দেখি নোখোৱাকৈ থাকিম নে। এইফালে আমি কফি আৰু স্পাইৰেল পটেটো অৰ্ডাৰ দিলোঁ। গোটেইকেইটাই খাই ল'লোঁ স্পাইৰেল পটেটো আৰু কফি। যিহেতু আমি অকল খাবলৈ বুলিয়ে আহিছোঁ, গতিকে স্পাইৰেল পটেটোৱে থৰে না আমাৰ পেট ভৰিব। এইবাৰ আমি সোমালোহি আন এখন ষ্টলত। এইখন হৈছে পাপৰি চাটৰ ষ্টল। আৰু ইয়াত দেখিছেনে বিভিন্ন ধৰণৰ চাট ওলাইছে। আমি অৰ্ডাৰ দি দিলোঁ পাপৰি চাট, আলু চাট আৰু মাটকা চাই। আৰু এইকেইটা সঁচাই টেষ্টি আছিলে। চাহ কাপো টেষ্টি আছিলে, পাপৰি চাটটো টেষ্টি আছিলে, আৰু আলু চাটটো বিৰাট বেছি টেষ্টি আছিলে। মই মানে 2-3টামান পাপৰি চাট খাই দিলোঁ, মানে ইমানেই বেছি টেষ্টি আছিলে। আৰু যিহেতু এতিয়া 7টা বাজিছেহে গধূলি, এতিয়া একোৱে প্ৰগ্ৰেম হৈ থকা নাই মেইন ষ্টেজত। আৰু ৰাতিলৈ আহিব বোলে দীপান্তিতা ডেকাত, কিন্তু দীপান্তিতা ডেকাৰ কাৰণে ইমান ঠাণ্ডাত কেতিয়াও নৰখোঁ। আৰু এইফালে লগ পাই গ'লোঁ পূবালীক, গোটেইজনী একদম